বহাগৰে ৰং বহাগৰে ৰং বহাগৰে ৰং বহাগৰে ৰং বহাগৰে ৰং বহাগৰে ৰং মনত সাঁচতীয়া মৰমুখল মাখল কিদৰে দেহা বিৰিষে বিৰিষে বহাগৰ বতৰা তোমাক বাৰে বাৰে চাওঁ তোমাক বাৰে বাৰে চাওঁ হাতে মেলি মেলিয়ে মইনা জান্না চাচোন হালি জালি মিচিকি হাঁহিৰে মইনা জান কঁকালো ভাঙি ভাঙি লাজে নকৰিবায়ে মইনা জানা হাচোন কাষে চাপি যৌৱন থাকে মানে মইনা জান কৰিনো যাওঁ পিৰিতি হাতে মেলি মেলিয়ে মইনা জান্না চাচোন হালি জালি মিচিকি হাঁহিৰে মইনা জান কঁকালো ভাঙি ভাঙি মইনা জান ৰাতি ৰাতি দেখিছো তোমাৰ নসাজেৰে সজাই আনিছো তোমাৰ মইনা জান বহাগাহি পালেহি
চুনকা তোমাক চাই মই নাজান পলাই হেঁপাহ তোমাক চাই মই নাজান পলাই হেঁপাহ এনেকৈ কিমান দিনে মই নাজান দূৰে দূৰে থাকিবা বুকুৰে মৰমবোৰে মই নাজান সপোনতে যাচিবা মনৰো আমনিয়ে মই নাজান দিনে দিনে বাঢ়িছে পুৱা নোপোৱায়ো মই নাজান হিয়াখনি বহিছে এনেকৈ কিমান দিনে মই নাজান দূৰে দূৰে থাকিবা বুকুৰে মৰমবোৰে মই নাজান সপোনতে যাচিবা মই নাজান তোমাকে লৈ কত যে আশা উকা মোৰ মনৰ পজাহি সজাবা মই নাজান সুখে দুখে প্ৰতিটো পুৱা মৰমে মই নাজানা দৰি ল'বা নন্দিনী 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 হেৰ গাভৰু ছোৱালী এজনী ইমান দেৰি বিচনাত থাকিলে দহে কি বুলি ক'ব ইমানজনী হলিহি কিবা কথা এটা যদি তাই গাত লাগিলহেঁতেন চাওঁ উঠচোন নন্দিনী উঠ উঠ হেৰ কালিলৈকে বিয়া দি উলিয়াই দিলে এখন ঘৰ চম্ভালিবগৈ লাগিব শাহু শহুৰ ননন দেৱৰ সকলোকে খুৱাই বুৱাই দিহা দিহি পঠিয়াব লাগিব নন্দিনী উঠ উঠ বুলিছোঁ নহয় দেউতাৰে পইচা দিয়াৰ কথা কৈ গৈছে দোকান গাখীৰ আৰু পেপাৰ মিলাই হিচাপটো কিমান হ'ল চাই দে গৈ যা তেৰি ৰাতি ৰাতি দোকান নুখোলা নেকি মাতচোন মাত সোনকালে মাত তামোল খাওক থোৱা রাম রাম এই হা 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 হ্যাঁ
ৰাইটি ৰাইটি ঐ এই কোন দোকান নুখোলা নেকি খুলিম এই ৰিচাৰ্জ কাৰ্ড লাগিছিল অকণমান ৰ এই তহঁতি এতিয়া পগে যা হেৰা শুনিছানে হেৰা দাইটি কেনেকুৱা খবৰ ভালনে বিহু পালেহিয়ে নহয় দাইটি এইবাৰ কিন্তু তুমি মোক অলপ বেলেগ ধৰণৰ মানে মিঠা মাতৰ ঢোল এটা দিবা কিন্তু দেই হেৰৌ ঢোলৰ আকৌ কিহৰ মিঠা তিতা হয়নে মই বনোৱা ঢোলত যেতিয়া টানকৈ চাপৰ পৰিব কি ডেকা কি গাভৰু খাটি তেজ থকা যিকোনো অসমীয়াৰ গাত পিপিয়ানি নুঠাকৈ নাথাকে নে কি কওঁ জানো দাইটি তাতে সেইটো ঢোলৰ চাপৰ যদি কেনেবাকৈ মোৰ হাতৰ হয় তেতিয়াহ'লে আংকাটোৱে বেলেগ হৈ যাব নহয় উজানৰ মাছ অহাদি গাঁৱৰ গাভৰুহঁত দৌৰি আহিব নহয় সেইটো মই বুজিলো তই জানো ঢোল বাব জান দাইটি সেইটো মানে আংকা আৰু দীনবন্ধু ৰাম দয়াল দীনবন্ধু ৰাম দয়াল কৃষ্ণ জানো পাই এই বোৱাৰী পোৱাতে তহঁতকনো কিহৰ ৰিচাৰ্জ কাৰ্ডখন লাগে তইহে খুৰা আধা কেজি মগুমা লাগিছিল আজি সোমবাৰ যে শিৱ মন্দিৰলৈ যাওঁ ৰাম 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 শিৱ গোসাঁই মন্দিৰত চাকি জ্বলাবলৈ যাওঁ বৰ ভাল কথা দেই এই কণমানিতে তোৰ প্ৰভুৰ প্ৰতি ভক্তি দেখি মোৰ একদম মনটো ভাল লাগি গৈছে ৰচোন ঐ প্ৰথমতেতো তই মতা নাছিলি তেতিয়াহ'লে কোনে মাতিছিলে ফোনত ফেন কোৱা বল এই অভাজনে ময়ো সেই প্ৰভু চৰণত কিবা এভাগ আগবাঢ়িম বুলি ভাবিছোঁ দোকানৰ ভিতৰত সোমাই আকৌ খেলি মেলি নকৰিবি কিনো লীলা প্ৰভু কিনো লীলা মোবাইলে জগতখন হৰি নীলা দেহি গলিহঁত কৃষ্ণ হেল্ল' ৰ'বাচোন মই কাৰ্ড দিম নহয় দোকান খুলিছেহে এই দাদাটোক যে মোৰ একেবাৰে দেখিবলৈ মন নাযায় কিয় ঘৰত থাকিলে দেখোন দাদা এইটো দাদা সেইটো কৈ আবদাৰ নুগুচেই এতিয়া দেখিবলৈ মন নোযোৱা হ'লেই যে নাযাবতো চাচোন কিমান দিন হ'ল দুদিনমানৰ পাছত দেখোন বিহুৱে পাবহি তাৰ যে ঘৰ এখন আছে সেইটো মনতে নপৰা হ'ল ঘৰলৈ মনত নপৰাৰ কাৰণে নে তোলৈ মনত নপৰাৰ কাৰণে খং উঠিছে এই নৈবদ্য ভাগ মোৰ হৈ তই ভূষণত আগবঢ়াই দিবি মেচটোও দি দিছোঁ দেই তেৰি তোক নাই কোৱা দেৱেশৰ কথা কৈছোঁ এতিয়ালৈকে সি আহি নাপালে দেখোন সোনকালে গাখীৰকণ অনাহেঁতেন তোৰ হাততে অকণমান দি পঠাব পাৰিলোহেঁতেন হেৰি এতিয়া তই যা পূজা অৰ্চনা একদম সৎভাৱে কৰিবি ঈশ্বৰে তোক মংগল কৰিব যা গুৱাহাটী দাদাজনে লাপু পঠাইছে লাপু প্ৰীতম দাদাই পঠাইছে তেওঁৰ বাবেহে মন্দিৰত চাকি দিবলৈ যাওঁ শুনিছানে লোৱা নাম্বাৰটো লোৱা 7 8 3 যাহা পাই হেল্ল' 47 হে প্ৰভু হেৰ ফোনত ফেন খোৱাহঁত বোলো তোমালোকৰ এই ইচ্ছা প্ৰভু দয়াময়
হ'ব আই শ্ৰদ্ধাই শ্ৰাদ্ধ হ'ব কৃষ্ণ হেৰো ইমান যতন কৰি কচু থুৰিৰ পিটিকা বনালো খা খা তেজ হ'ব আয়ো ইমান ধুনীয়াকে বনাইছিলো চা এৰা ভূপেন হাজৰিকা গ'ল ভূপেন দাক হেৰুৱাই অসমীয়া জাতিটো সঁচা অৰ্থত অভিভাৱক হেৰুৱালে আমাৰ ভাষা সংস্কৃতিক গৃহমঞ্চৰ পৰা বিশ্বমঞ্চলৈ নিয়াৰ ক্ষেত্ৰত ভূপেন দাৰ যি অৱদান তাৰ বাবে মহিকান্ত মহিকান্ত তইনো গাঁতৰ মুখৰ এই চেঙাটোৰ দৰে কি পুলুঙা পুলুংখন কৰি আছ দিবহিৰ নহয় মানে দেউতা মই বোলো তাইনো তই চাহকাপৰ বাবে উচপিচখন কৰি থকা নাই জানো তাতে সেই চাহকাপ যদি মোৰ হাতৰ হয় তেনেহলেতো কথাটো আৰু বেলেগ হয় নহয় জানো মহিকান্ত হয় খুইদেউ আপুনি একদম ঠিক আংকা কৰিছে গোটা কৰাই খাবলৈ পাই বতা চৰাই অহা দি মোৰো কিবা ৰাতিপুৱাই এই চাহকাপ নাখালে মনটোৱেই ভাল নালাগে নহয় পিছে আমাৰ এই চম্পাৱতীজনীক যে দেখা নাই নন্দিনীৰ কথা কৈছ তাইৰ কথানো আৰু কি কবি ভূমিকম্প ইঠাইৰ পৰা সিঠাই পাবলৈ সময় লাগিলেও আমাৰ শীত পখিলীজনী পলকতে কৰ পাইগৈ তলকিবই নোৱাৰি কলৈ বা গ'ল সেই নহয় পিছে দেউতা মই উঠোৱেই নেকি বেলিও বহুত হ'ল ইফালে আকৌ প্ৰেক্টিচ কৰিবগৈ লাগে খালিবি প্ৰাইজটো কিবা তই পাবি নে হ'ব দিয়া তোমাৰ সেই গাখীৰ খিৰোৱা হাতেৰে কিডাল আংকা কৰিবা আমাৰ জনা আছে দেউতা আহিলো দেই আহিলো কিয় দেৱেশ্বৰ আজি বৰকে পলম কৰিলি যে কথাটো কি মাহৰ শেষৰ বাবে কিবা নহয় মানে দেউতা আজি সেই দানা খাওঁতে মানে সেই ভাতকেইটা যোগাৰ কৰোঁতে তাতে সেই অকলশৰীয়া মানুহটো এই পিছে কিবা সেই মাহৰ শেষ কি ক'লে কথাটোহে বুজি নাপালো নহয় তোৰ এই মাহেকীয়া পাওনা পোৱাৰ সময় হ'ল নহয় বহুতে আকৌ কথাষাৰ মুখেৰে নকৈ সেই পঢ়াই চুপুতিখন মাৰে তই কিজানি তাৰ কিবা এটা ইংগিত দিছ নহয় দেউতা ৰাঙলীৰ শপত মোৰ কোনো অসুবিধা হোৱা নাই আপোনাৰ সুবিধা মতে দিলেই হ'ল মই এতিয়া আহিলোহে প্ৰেক্টিচ কৰিবগৈ লাগে আহিছো দেই জানো কেৰেম নে কি এইখন যে খেলে এই কাঠৰ গুটিকেইটা টঙনিয়াই কি ফূৰ্তি পাৱাৰ তহঁতিহে জানো দেই হেৰা দেৱেশে নেখালে যেতিয়া চেনি অলপ সৰহকৈ দি ভালদৰে চাহ একাপ বনাই আনাগৈ যোৱা আগৰ যি কাপ দিলা তিতা হেৰি নহয় মাজনী কলৈ গ'ল এই মানুহটোৰ পৰা আৰু নোৱাৰি কেলে জীয়েকক চকুৰ আগত নেদেখিলে আপুনি এখন্তেকো থাকিব নোৱাৰে নেকি বৰ একেবাৰে আদৰৰ কইনাজনী কোনে জানে এতিয়া ক'ত বা লৰি ধাপৰি ফুৰিছেগৈ ইমান মধুৰ ইমান সুৰীয়া অথচ ইমান বিষাদ কিহৰ বাবেনো ইমান দুখ কোনে ক'লে এয়া দুখ নহয় মোৰ সোণ এয়া হিয়াৰ অসুখ তোমাৰ হিয়াতচোন ময়ে আছো কতা মই দেখোন একো গমেই নাপাওঁ কোৱাচোন কি হ'ল মোক বেয়া পাই আছা দেৰিকৈ অহাৰ বাবে
এয়া চোৱা শপত খাইছোঁ আজিৰ পৰা কেতিয়াও দেৰি নকৰোঁ নহয় অ' এয়া বুজন হোৱাৰ অসুখ কেতিয়াবা চিন্তা হয় জানা মই যেন তোমাক হেৰুৱাই পেলাম কি ক'ত তোমাৰ চকুত ভাল পোৱা তোমাৰ বাবে এবুকু আশা আৰু অলেখ সুখৰ সপোন আশা আছে বাবেই জীয়াই আছো তেনেকৈ নক'বা মই কোৱা নাই এয়া যে তোমাৰ চকুৰ কোট আঘোণ পথাৰতে তোকে দেখো দূৰণিৰ পৰা কাশিরে পাদিরে পিলি কুহিয়ার সে পাদি সে পিলি কাশিরে পাদিরে পিলি কুহিয়ার সে পাদি সে পিলি আই জয় কোন কিনো করু কোতে মোর হিসাব বিসাব লাগিছে দেখিলেও নমতা হলি আই কোনো দেখিলেও নমতা হলি দেখিলেও নমতা হলি নারিকল রুকা দি রুকিলি ঢেকিরে খুন্দা দি খুন্দিলি নারিকল রুকা দি রুকিলি ঢেকিরে খুন্দা দি খুন্দিলি আজ আই কোন কিনো করু কোতে মোর দহি পুরি মারিছে মন বুঝিও যেনু বুঝা হলি আই কোন কিয় বারু নু বুঝা হলি কিয় বারু নু বুঝা হলি Puri
এডাল মাৰ অ'। চা পিছু এবৰ দি দে কিয় দেৱেশ্বৰ আজি দেখোন বৰ পলম হ'ল নকবি আৰু দাইটি মোৰো এই সংসাৰখনৰ জঞ্জাল মাৰোতে বহুত টাইম লাগে নহয় তাতে আকৌ সেই মোৰ জাৰ্চি মেমজনীৰ ঠেহ পেচটো অলপ বেছি মোৰ হাত কিন্তু একেবাৰে উদং দেই পাছত আকৌ মোক নদখিবি ঢোল এটা ঠিক কৰি ৰূপেশ পাইছিলোঁ তাৰে 70 টকা মাৰৰ হাততে আছে লাগিলে লৈ যাবি ইণ্টাৰভিউ দিবলৈকে যাওঁ নে চাকৰি কৰিবলৈকে যাওঁ গৈ থাক ভাল কথা আমি বাধা দিয়া নাই হেল্ল' ইমানটো হ'লেহি নিজৰ হাত খৰচটো তই উলিয়াই ল'ব নোৱাৰনে নাই আমাৰ কথা নুশুনে আবেলি তোক বিচাৰি মহিকান্ত আহিছিল মই কিবা ক'ব লাগিব বুলি সুধিছিলোঁ কিন্তু একোৱেই নক'লে গুচি গ'লগৈ কি ভাবিছ এনেদৰে গুমুঠা মাৰি বহি থাকিলে হ'বনে সোনকালে কিবা এটা কৰ বিহুৱে ফাংচনে ভনীয়েৰক নাচি ফুৰিবলৈকে দিবি নে এঘৰলৈ উলিয়াই দিবি এই মোমায়েৰে কমাৰ বন্ধাৰ চতিয়া গাঁৱৰ ল'ৰা এটা কথা কৈছিলে প্ৰতিষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক বোলে সৰু সুৰা অন্যান্য ব্যৱসায়ো আছে ভাল ল'ৰা মই বুজিলোঁ তাৰমানে এইবাৰ বহাগতে নয়নে তোক বিয়া পাতি ঘৰলৈ নিব তলে তলে বহুত দূৰ পালিগৈ হেৰা শুনিছানে কথাতে কয় নহয় পো তুলিলে বোৱাৰী বুকত যি তুলিলে জোঁৱাই বুকত এতিয়া কি কৰিবা নাকত খোলা ঘঁহালৈকে বাট চাবা নেকি ইছ এতিয়া মইনো কিটো কৰিব লাগে ইনে একেবাৰে এখনতেকো জীয়েকক নেদেখিলে থাকিবই নোৱাৰে বৰ আদৰ কৰে নহয় খুধক এতিয়া নয়নেনো কি এনে একেবাৰে সৰগৰ অমৃতটো খুৱাই ফুচুলালে তাই মা মনে মনে থাক ব্যক্তিগতভাৱে নয়নক মই বেয়া নাপাওঁ কিন্তু চাকৰি নাই বাকৰি নাই বেকাৰ এটা চা ধন টকা পইচা সৰ্বোচ্চ নহ'লেও সুখ স্বাচ্ছন্দ্যৰে জীয়াই থাকিবৰ বাবে এখন সংসাৰ ন্যায়ীকে চলাই নিবৰ বাবে টকা পইচাৰ প্ৰয়োজন আছে সিটো খুৱাব কি সি পিন্ধাব কি মৰম খাই জীয়াই থাকিবি তাৰ বাপেকৰ বৃত্তি কি ঢোল বনাই কাৰিকৰ শিল্পী মোৰ বৰ্তমানত সেইখন টকোনা ঘৰলৈ তই কোনোদিনে বোৱাৰী হৈ যাব নোৱাৰ চুপ চুপ অতি মৰমে তোক অবাধ্য কৰি তুলিছে একমাত্ৰ যি হিচাপে তোক মই যথেষ্টখিনি স্বাধীনতা দিছো সেই বুলি কি তই বৰুৱা বংশৰ মৰ্যাদা ভৰিয়ে মহাই পেলাবি শুন ককাইৰে তোৰ বাবে নগৰত এটা দৰা চাইছে যথেষ্টখিনি প্ৰপাৰ্টি আছে তেওঁলোকৰ আৰু মই ব্যক্তিগতভাৱে জানো দুই এদিনতে তোক চাবলৈ আহিব চাবি যাতে কোনো খেলি মেলি নকৰ আৰু মাক হিচাপে তুমিও জীয়েৰক শাসন কৰিবলৈ শিকা মই আন কাৰো লগত বিয়া নহওঁ নয়নদাক মই কেতিয়াও পাহৰিব নোৱাৰো আইজনী তই অবুজন নহবি আইজনী খঙতে কিবা এষাৰ ক'লেও দেউতাই তোৰ অহিত চিন্তা কৰা নাই নহয় মই দেউতাৰক বুজাম তয়ো নয়নক সোনকালে কিবা এটা কৰিবলৈ ক
আৰে কি হ'ল প্লিজ প্লিজ নাকান্দিবা মোক কোৱাচোন কি হ'ল দেউতাই কিবা কৈছে মই নোৱাৰোঁ নয়নদা মই তোমাক কেতিয়াও পাহৰিব নোৱাৰোঁ মই মৰি যাম নয়নদা মই মৰি যাম ধেত পাগলী কোনে ক'লেনো তুমি মোক পাহৰি যোৱা বুলি মইতো কোৱা নাই আনৰ কথা বাদ দিয়া মই আছোঁ তোমাৰ নহয় নয়নদা দেউতাক তুমি নাজানা তেওঁ মোক তোমাৰ পৰা আঁতৰাই লৈ যাব চহৰৰ কোনোবা অচিনাকি ধনী ল'ৰা এজন তেওঁ মোৰ বাবে বাছি উলিয়াইছে তুমি মোক লৈ যোৱা নয়নদা মোক লৈ যোৱা দেউতাই কৈছে পৰা হ'লে এতিয়াই মই তোমাক বুকুৰ আপোন কৰি ল'লোহেঁতেন মই যে নিৰূপায় নন্দিনী সন্মুখত মোৰ এটা অনিশ্চিত ভৱিষ্যত আচলতে কি জানা আমাৰ দৰে ল'ৰাবোৰৰ প্ৰেমত পৰাৰ জোখাৰে যোগ্যতাই নাই ভৱিষ্যতৰ চিন্তা ঘৰখনৰ চিন্তা সময়বোৰ বৰ ফিকা হৈ গৈছেও বৰ নিষ্ঠুৰ হৈ পৰিছে নহয় নহয় নয়নদা তুমি এনেকৈ হাৰি গ'লে কেনেকৈ হ'ব তোমাৰ বাহিৰে মোৰ আৰু কোনো নাই তুমিয়ে মোৰ সকলো তুমি সুখী হয়তো ময়ো বিচাৰোঁ কিয়নো মই তোমাক প্ৰাণ ভৰি ভাল পাওঁ দেউতাৰ কথা মানা সেই বিলাসবহুল অট্টালিকাত তুমি কুঁৱৰী হৈ থাকিবা তুমি অবিহনে সেই সুখৰ একো মূল্য নাই তোমাৰ হৃদয়ৰ সঁচা মৰমৰ সমান আন একো হ'ব নোৱাৰে মোক কোনেও নুবুজিলে তুমিও মোৰ মনটোক বুজিবলৈ চেষ্টা নকৰিলা মই জানো মই বুজো নন্দিনী কিন্তু বাস্তৱৰ কঠোৰতাত যে সকলোবোৰ মোক একোৱে নালাগে প্ৰয়োজন হ'লে মই সকলোবোৰ এৰি আহিবলৈ সাজু তোমাৰ দুবাহুৰ মাজতে মই সকলোবোৰ বিচাৰি পাম তোমাৰ অবিহনে মোৰ জীৱনটো মূল্যহীন নয়নদা ভাবতে থাকিবিনে পাৰিলে পাওনাকেইটা সোনকালে দে ঐ লোকক আৰু কিমান সহায় কৰিম কচোন সহায় কৰোঁতে কৰোঁতে মোৰ অৱস্থাটো পাম যোৱা বেলুনটোৰ দৰে হ'ল আৰু খুজিবিনো কাক ইটো সুধিলে কয় নয়নে দিলে দিম সিটোক খুজিলে কয় নয়নে দিলে দিম আৰু এটা কথা নহয় গোটেই গাঁওখনতে তই এবাৰো ধৰুৱা হ'ব লাগে নাই কিহে দাইটি লোৱা লোৱা দে বিশ্বিক ৰাশিত বৰ ভাল কথা লিখা নাই বুজিছা খালি পৰোপকাৰৰ যুগ আংকা বেয়া আৰে নয়ন কি খবৰ ভালেই হ'ল দে তোক লগ পালোঁ হে কি হ'ল মৰাসুটিত ভগা নাও পৰা দি পৰি আছ যে আংকাটো কি নতুনকৈ হ'বলৈ কিটো আছে মহিকাই সেই একেই বুঢ়ী তৰাত ধৰিলে তৰা ছিগে নৰাত ধৰিলে নৰা ছিগে হা সেই বুলি এনেকৈ তৰা নৰা ছিঙি থাকিবলৈ দিব নোৱাৰি নহয় ঐ কেতিয়াকৈ যাব লাগে ৰেলৱে ইণ্টাৰভিউটো নহয় জানো মহিকাই এই মহিকান্তই অকল খবৰ কাগজেই বিলাই নাথাকে এই গোটেই মানুহটোৱে এটা জীৱন্ত খবৰ নহয় মহিকাই কিবা কোম্পেনীৰহে হ'ব যিয়েই নহওক কোম্পানী চম্পেনী হ'ব ল মই দিছোঁ ল মহিকান্ত থকালৈকে আংকাটো একো চিন্তা নকৰিবি ল আগৰ 200 এতিয়াৰ এইটোৱে সৈতে আংকাটো কৰি সোনকালে ঘূৰাই দিবি মোৰ পেপাৰ পে'মেণ্ট দিব লগা আছে ল তোক মই আগৰেই দিবলৈ আছিলে নহয় মহিকাই আৰে ৰাখ না আগতে চাকৰিটো পাই ল তাৰপিছত আংকা কৰিম নহয় ঐ এনেই দিয়া নাই আংকা আছে আংকা অ' দাইটি আহিলোঁ দেই ৰাশিফলত ঠিকেই লিখিছে পৰোপকাৰৰ যুগ তই যাবলৈ ওলালিয়ে নেকি হু ল ধুনীয়া লাগিছে ন চাওঁ পিনচোন ধুনীয়া মানে একেবাৰে তোৰ গালখনৰ নিচিনা তাতকৈ নকওঁ কিয় নন্দিনী এই চাৰ্টটো তোমাৰ সেই
কৌফুলীয়া হাঁহিটোৰ নিচিনা এতিয়া ভেবা লাগি চাই থাকিব নালাগে এজনীয়ে চাগে ৰাতিপুৱাৰ পৰা ৰৈ ৰৈ ঠেহেই লাগিলে এইটো মানে চাৰ্টটো নন্দিনীয়ে দিছে কালি সন্ধিয়া আহিছিল তোক বৰতল হৈ যাবলৈ কৈছে তাই বোলে তাতে ৰৈ থাকিব দাইটি অ' দাইটি দাইটি অ' দাইটি বোলো ঢোল টনা হ'লনে হ'ল আহিছোঁ ৰ এইটো ল ঠিক আছে দাইটি ভালদৰে টানি দিছে নহয় ওজাটোৰ চাপৰ হ'লে বৰ টান এইটো ঢোলহে চাপৰ হ'লে নহ'ব বুজিছ ৰগৰহি আচল কথা ঠিক আছে দাইটি এয়া লওক মই আহোঁহে দাইটি ভাল যাওঁ দেই দেউতা মই ওলালোঁ যা বোপাই হ'ব যা ইণ্টাৰভিউ ভালকে দিবি দিছো ৰচোন তোকো দিম নহয় ৰচোন ৰচোন বৰ হিংসা কৰিয়া হৈছো কামবিলাক মাষ্টাৰ প্লেন মতেহে হ'ব নন্দিনী মই বৰ সুখী নন্দিনী তাৰমানে তোমাৰ ইণ্টাৰভিউ খুব ভাল হৈছে নয়নদা ভাল মানে বহুত ভাল মোক সোমবাৰে মাতি পঠাইছে বৰ্ডৰ ডাইৰেক্টৰ বোলে কিবা মিটিং আছে ৰবা মই তোমালৈ কি আনিছো চাবা সেয়া লোৱা নন্দিনী পৰা হ'লে মই তোমাক হীৰাখচিত মণিমুকুতাৰে গোটেই সমস্ত কৰি ভৰাই দিলোঁ কিন্তু মোৰ যে পইচা নাই নন্দিনী মণিমুকুতা নালাগে নয়নদা তোমাৰ অন্তৰৰ এবুকু সঁচা মৰম তাতকৈ বহুত ওপৰত নন্দিনী হেৰা হা এই মাজত নাই নেকি হে আছিল কলৈ গ'ল জানো নন্দিনী মাতাচোন মাতা নন্দিনী মোক বিচাৰিছিলা দেউতা হেৰি হ'ল নহয় এই মহিকান্তৰ দেৱেশৰ মাহিলী পাওনাখিনি দিবৰ সময় হ'ল নহয় আৰু নাৰায়ণকো দিবলৈ আছে নেকি হ'বলা এই পইচাকেইটা ল আৰু যি যেনেকৈ পাবলৈ আছে দি দিবি হ'ব এই দেৱেশৰ বোলাটোক মই ভাল দৈ অকণৰ কথা কৈছোঁ পইচাকেইটা নোপোৱাৰ কাৰণে সি দৈ টেকেলিটো অনা নাই গতিকে তই কথাটো মনত ৰাখিবি আহোঁ দেই আংকা বুজিছ আংকা মোৰো সেই চিন্তা নথকা নহয় গ্ৰাহক বাঢ়িছে যিমানে তোৰ চিন্তাও বাঢ়িছে সিমানে এৰা মাহটো যাবৰে হ'ল নহয় এইকেইটা দিনত অৱশ্যে মোৰ অকণমান টনাটনি হয় নাৰায়ণ দাদাইটিৰ তাত সেই চাপৰ খলি হৈ আৰু তুঁহগুৰিৰ বাকীটো মাৰিব পাৰিলেই মাহটোলৈ আৰু মোৰ চিন্তা নাথাকে ময়ো তাকে ভাবিছোঁ সজে সজে এজেঞ্চিত এই মাহৰ বিলটো দিব পাৰিলেই আংকাটো ভাল হয় আলোচনী দুখনমান আনো বুলি ভাবিছোঁ গাঁৱত তোৰ মহিলা আলোচনীৰ কদৰ আছে বুজিছ ঐ মাষ্টাৰ প্লেন তামাম চলিব অলপ ফেশ্বন থকা আলোচনী আনিবি মোৰো এটা মাষ্টাৰ প্লেন আছে খালি টকাৰ যোগাৰটো হ'লেই হ'ল জীৱন মোহনে অৱশ্যে হাঁহ পাৰ আৰু ছাগলী কেইটাৰ দাম ঠিকেই দিছে তোৰনো কিহৰ মাষ্টাৰ প্লেন আংকাটো কি
বিয়া চিয়া পাতিব খুজিছ নেকি? বিয়া এৰা বিয়াখনটোতো পাতিবই লাগিব। আই ঐ দেহি কি হ'ল ছোৱালীজনী? মুখখন দেখোন একেবাৰে ক'লা পৰি আহিছে। পানী খাবা নেকি? নাই নালাগে। শুনাচোন নয়নদা। ইছ আহিয়ে একেবাৰে মৰমৰ নয়নদাৰ কথাহে। মুখৰ আগত 5 ফুট 7 ইঞ্চি মানুহজনী যে ৰৈ আছো, খবৰটোকে সোধা হ'লে ভালনে বেয়া? এৰা আমিনো কোন? অঁ নুসুধিবও পাৰোঁ। যোৱা সৌখিনিতে তোমাৰ হিয়াৰ দেৱতা ৰৈ আছে। দুষ্ট মই অহাৰ আগতে তুমি চাই আছিলা? হাঁহিবলৈ আহিছা? নহ'লে তুমি কেনেকৈ জানিলা মই আহিছোঁ বুলি? যোৱা। তুমি চুলেই যে বসন্ত, ধুমুহাও যে প্ৰশান্ত, তোমাৰো মাজতে জীৱন্ত, সৃষ্টিৰ পৰূপনন্ত। লোৱা কাইলৈ নাযাবা জানো? নন্দিনী তুমি নুবুজা কিয়? এয়া মই খৰচ কৰাৰ পিছত তুমি কেনেকৈ মিলাবা? এনেই আমাৰ সম্পৰ্কটোৰ মাজত ইমান তিক্ততা আছে, তাতে এইবিলাক কথা যদি তোমাৰ দেউতাই গম পায়? মই সকলো চম্ভালি ল'ব পাৰিম। দুদিনমানতে দাদা অহাৰ কথা। সি অহাৰ পাছত চব ঠিক হৈ যাব। তুমি মোৰ কথা চিন্তা কৰিব নালাগে নয়নদা। আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰা। অ' বৰুৱা দুটা, বৰুৱা দুটা, অ' বৰুৱা দুটা, নহয় মানে মাহৰ শেষটো মানে বিলৰ টকা। মানে তোমাৰ গালত কিবা এটা লাগি আছিল চাওঁ। চোৱাচোন ভালকৈ গ'ল নে? গ'ল গ'ল গ'ল। বেছিকৈ নিচিঞৰিবা, মানে দেউতাৰ গাটো বৰ ভাল নহয়তো। তোমাৰ বিলৰ টকাকেইটা ময়ে লৈ থ'ম। মোৰ হাতৰ পৰাই লৈ যাবাহি। মিছাতেনো দেউতাক কিয় ক'ব লাগিছে? হ'ব 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 হ'ব, সেইটোনো কি কথাটো? তুমি এই টকাকেইটা লৈ আংকাটো কৰি থাকা দেই। হ'ব দিয়া, তুমি যোৱা। মই যাওঁ। আংকা বৰুৱা দেউতাৰ গাটো বেছিকৈ বেয়া নেকি? মই খবৰ এটা। তুমি যোৱা এতিয়া। হ'ব দিয়া, হ'ব দিয়া। যোৱা দিয়া, যোৱা। এইডালে এতিয়া কথাৰ লেকচাৰ মাৰি দেউতাৰ লগত চাহ খাবলৈ ল'ব। মই এতিয়া কি কৰোঁ? পইচাৰ কথা উলিয়ালে মই কি ক'ম? এইডালক বাৰাণ্ডালৈ আহিবলৈকে নিদিওঁ। চোতালৰ পৰাই উভতাই পঠিয়াম। আংকা ই কিবা সদায় মাষ্টাৰ প্লেনৰ কথা কৈ থাকে। মনে মনে কিবা আংকা কৰা নাইতো।
এইডালক আচলতে তাই দেখিবই নোৱাৰে সেইকাৰণেহে দৌৰ মাৰি গুচি গ'ল আংকা দেউতা অ বৰুৱা দেউতা দেৱেশ্বৰ কাই কেইঘৰত গাখীৰ দিবলৈ আছে ইছ ৰাম ৰ'দখনত ঘূৰি ঘূৰি গোটেই গাটো কলা পৰি গৈছে পাই দেৱেশ্বৰ কাই কি হ'ল নহয় মানে মাহটো যাবৰে হ'ল যে ভাবিছিলো যদি পাওনা কেইটা তুমি বৰ কষ্ট কৰা নেকি হাতখন ইমান টান দেৱেশ্বৰ কাই নহয় মানে গাইজনী ইমান কষ্ট নকৰিবা আকৌ দেহা থাকিলেহে বেহা তোমাক কথা এটা ক'ম বুলি ভাবিছিলো মানে তোমাৰ পাওনা কেইটা ককাইদেউ গুৱাহাটীৰ পৰা অহাৰ পাছতহে দিম তুমি দেউতাক আকৌ মইনো আৰু বৰুৱা দেউতাক টকা কেইটাৰ কথা কিনো কম ন তোমাৰ হাততে থৈ দিবা দেই আহিছো দেই তুমি আজি চাহ নোখোৱা নহয় যোৱা যোৱা এতিয়া যোৱা আহো দেই হ'ব দিয়া যোৱা দেখিবলৈ মন নাযায় কৃষ্ণ সেইটো দেৱেশ্বৰ নহয়নে কিবা কাম আছিল দেউতা নহয় ইহঁতে ইমান মনে মনে আহিল আৰু গ'ল তই ইহঁতক পইচা কেইটা দিলি মানে দেউতা কিবা মতা যেন শুনিছিলো দেউতা মোক কিবা কৈছিলা নেকি নাই নাই একো কোৱা নাই তুমি মিছাতে ৰ'দখনত ৰৈ থাকিব নালাগে যোৱা এতিয়া হ'ব হ'ব মই যাওঁৱেই তুমি পিছে চিন্তা কৰি নাথাকিবা মই আজিয়ে ছাতি এটা ল'ম আহিছো দেই এই দেৱেশ্বৰে কিহৰ ছাতি কথা ক'লেও জানো ময়ো একো বুজি নাপালো ইহঁত দুটাক বাৰু পঠিয়ালো এতিয়া নাৰায়ণ দোকানীক যেনে তেনে মেনেজ কৰিব লাগিব